Hello students, welcome back to our MNS classes. তো আজি আমি আৰম্ভ কৰিম দশম শ্ৰেণীৰ গণিত বিষয়ৰ দ্বিতীয় খণ্ডৰ বৰ্গ আৰু বৰ্গমূল। তো ইয়াৰ কাৰণে আমাৰ কিছুমান বেসিক কথা আছে যিখিনি মই অলৰেডি বোৰ্ডত লিখি ৰাখিছো। এইখিনি তোমালোকে টকাপট্টু টুকি ৰাখিবা আৰু লগতে আমাৰ এই চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা। কাৰণ আমাৰ এই চেনেলটোৰ জৰিয়তে নৱম আৰু দশম শ্ৰেণীৰ গণিত, বিজ্ঞান, ইংৰাজী আৰু ঐচ্ছিক গণিত এই চাৰিটা বিষয়ৰ নিয়মিতভাৱে আমি পাঠদান কৰাম। তোমালোকে ভিডিঅ'বিলাক চাই থাকিবা। তো আৰম্ভ কৰিছো। তো আমাৰ দ্বিতীয় খণ্ডৰ ভাগটোৰ নাম আছিলে কি? বৰ্গ আৰু বৰ্গমূল। ইংৰাজীত কোৱা হয় স্কয়াৰ এণ্ড স্কয়াৰ ৰুটস। দেখা বৰ্গ সংখ্যা কি আছিলে আমি আগতে পাই আহিছিলো, যেহেতু আমাৰ এইটো পুনৰালোচনা। চাবা বৰ্গ সংখ্যা তে এটা সংখ্যাক নিজৰ লগত দুবাৰ পূৰণ কৰি পোৱা পূৰণ ফলটোক সেই সংখ্যাটোৰ এটা শব্দ ৰৈ গৈছে, সেই সংখ্যাটোৰ এটা শব্দ ৰৈ গৈছে, সেই লিখি লবা সংখ্যাটোৰ বৰ্গফল বুলি কোৱা হয়। নাইবা ইয়াৰ সংজ্ঞাটো আমি এনেকৈ লিখিব পাৰো যে a স্কয়াৰ আৰ্হিত থকা সংখ্যাবোৰক বৰ্গ সংখ্যা বুলি কোৱা হয়। উদাহৰণ চাবা 2 ৰ বৰ্গফল মানে কি? 2 ৰ বৰ্গফল মানে হল 2 স্কয়াৰ, মানে এই 2 সংখ্যাটো নিজে নিজে দুইবাৰ পূৰণ কৰিলে আমি কিমান পাম? 4 পাম। এই 4টোক আমি 2 ৰ কি বুলি কম? বৰ্গফল বুলি কম। একেদৰে এইবাৰ চোৱা -2 ৰ বৰ্গ কিমান হ'ব? -2 ৰ বৰ্গফল মানে -2 স্কয়াৰ, মানে -2 দুইবাৰ পূৰণ কৰিলে -1 প্লাস হ'ব, কিমান হ'ব? 4 হ'ব। তা ইয়াৰ পৰা অলপ লক্ষ্য কৰিলে কি গম পাবা? চোৱা 2 ৰ বৰ্গ 4 -2 ৰ বৰ্গ 4। তেতিয়াহ'লে আমি এটা কথা ক'ব পাৰিম এনেকৈ লাষ্টত যে প্লাস হওক বা মাইনাস হওক তাৰ বৰ্গফল সদায় কি হ'ব? ধনাত্মক হ'ব। যেনেকৈ ধৰা মই যদি 3 ৰ বৰ্গফল বুলি কওঁ, প্লাস মাইনাস 3 ৰ বৰ্গফল বুলি কওঁ, 3 ৰ বৰ্গফল কিমান হ'ব? 3 3 গুণ কিমান? 9। তাৰমানে প্লাস 3 ৰ বৰ্গফল 9 আৰু মাইনাস 3 ৰ বৰ্গফল 9। তে নেক্সট এবাৰ চোৱা, এবাৰ ইয়াতে এখন আমি তালিকা বনাই ৰাখিছো যে যিখন তালিকাৰ কি কাম চাবা। মানে ধৰা কিবা এটা সংখ্যা কৈছো, ধৰা মই 23 কৈছো, ইয়াক যদি আমি বৰ্গ কৰো, স্কয়াৰ কৰিলে আমি কিবা এটা সংখ্যা পাম। এই সংখ্যাটোৰ এইটো হ'ব আমাৰ অন্তিম স্থান, অৰ্থাৎ এককৰ স্থান। এই এককৰ স্থানত মানে এইটো বৰ্গ কৰিলে ইয়াৰ বৰ্গফল কিমান সেইটো আমাক দৰকাৰ নাই, কিন্তু এইটো বৰ্গ কৰিলে, এই সংখ্যাটো বৰ্গ কৰিলে ইয়াৰ এককৰ স্থানত কি হ'ব হেনেকুৱা এখন আমি তালিকা বনাম। তালিকাখন চাবা। তেতিয়া চোৱা যদি এটা সংখ্যাৰ এককৰ স্থানত 0 থাকে তেতিয়াহ'লে সেই সংখ্যাটোক আমি বৰ্গ কৰিলে আমি তাৰ বৰ্গফলৰ এককৰ স্থানত কি পাম? 0 পাম। কিন্তু এটা কথা, 0 বিলাক কি কেনেকৈ থাকিব? জোড় হিচাপে থাকিব। জোড় হিচাপে থাকিব মানে শূন্যবিলাক বৰ্গ সংখ্যাবিলাকৰ শূন্যবিলাক জোড় হিচাপে থাকিব মানে কি? হয় 2টা থাকিব, নাইবা 4টা থাকিব, নাইবা 6টা থাকিব, নাইবা 8টা থাকিব, নাইবা 10টা থাকিব, এনেকৈহে থাকিব। মানে জোড় হিচাপে থাকিব, বেজোড় হিচাপে নাথাকে। মানে ধৰা যে 10ৰ বৰ্গ কিমান? 10 10 গুণ কিমান? 100। এটা চোৱা ইয়াতে সংখ্যা শূন্য দুটা কেইটা আছে? 2টা, হয় না? এই শূন্যবিলাক কেনেকৈ থাকিব? জোড় হিচাপে থাকিব। এবাৰ চোৱা যদি সংখ্যাটোৰ এককৰ স্থানত আমাৰ কি থাকে? 1 থাকে, তেতিয়াহ'লে তাৰ বৰ্গফলৰ এককৰ স্থানত কি থাকিব? 1 থাকিব। সংখ্যাটোৰ যদি আমাৰ এককৰ স্থানত 2 থাকে তেতিয়াহ'লে তাৰ বৰ্গফলৰ এককৰ স্থানত আমাৰ কিমান থাকিব? 4 থাকিব। মানে 2 স্কয়াৰ কৰিলে 2 2 4। আৰু যদি সংখ্যাটোৰ এককৰ স্থানত 3 থাকে তেতিয়াহ'লে তাৰ বৰ্গফলৰ এককৰ স্থানত কিমান থাকিব? 9 থাকিব। সংখ্যাটোৰ এককৰ স্থানত যদি 4 থাকে তেতিয়াহ'লে আমাৰ 4 4 গুণ হ'ল 16। 4 স্কয়াৰ মানে 16, ইয়াৰ এককৰ স্থানত 6 থাকে, মানে সংখ্যাটোৰ এককৰ স্থানত কি থাকিব? বৰ্গ সংখ্যাটোৰ এককৰ স্থানত আমাৰ 6 থাকিব। মানে যেনেকে ধৰা যদি মই 24 স্কয়াৰ কৰি দিওঁ, ইয়াৰে সংখ্যাটো কিমান হ'ব আমাক সেইটো দৰকাৰ নাই, কিন্তু অন্তিম স্থানত কি থাকিব? 6 থাকিব। ধৰা
4 6 3 4 অন্তিম স্থানত কি আছে একক স্থানত 4 আছে স্কয়াৰ কৰিলে এই সংখ্যাটো আমাৰ ডাঙৰ সংখ্যা হ'ব বহুত ডাঙৰ সংখ্যা হ'ব কিন্তু আমাৰ সেই সংখ্যাটো নালাগে ইয়াৰে এককৰ স্থানত কি থাকিব আমাৰ অন্তিম স্থানত 6 থাকিব এবাৰ চোৱা যদি এটা সংখ্যাৰ এককৰ স্থানত আমাৰ 5 থাকে তেতিয়াহলে তাৰ বৰ্গফলৰ এককৰ স্থানত আমাৰ কিমান থাকিব 5 থাকিব যদি সংখ্যাটোৰ এককৰ স্থানত 6 থাকে 6 থাকিব আকৌ যদি সংখ্যাটোৰ এককৰ স্থানত 7 থাকে তেতিয়াহলে 7 7 গুণ 49 9 থাকিব 8 থাকিলে 8 8 গুণ 64 তেতিয়াহলে আমাৰ 4 থাকিব আৰু যদি 9 থাকে 9 9 গুণ 81 তেতিয়াহলে আমাৰ বৰ্গ সংখ্যাটোৰ এককৰ স্থানত 1 থাকিব এতিয়া চোৱা এইখিনি অলপ লক্ষ্য কৰিলে মানে এটা সংখ্যা আমি চায়ে ক'ব পাৰিম যে এই সংখ্যাটো আমাৰ বৰ্গ সংখ্যা হ'ব পাৰে নে নোৱাৰে মানে যদি শূন্য জোড় হিচাপে আছে তেতিয়াহলে সেই সংখ্যাটো বৰ্গ সংখ্যা হ'ব পাৰে আমি ফাইনালি কিন্তু ক'ব নোৱাৰো যে সেই সংখ্যাটো বৰ্গ সংখ্যা হয় আকৌ যদি এটা সংখ্যাৰ এককৰ স্থানত 1 থাকে তেতিয়াহলে আমাৰ সেই সংখ্যাটো আমি কি বুলি কম যে বৰ্গ সংখ্যা হোৱা সম্ভাৱনা আছে মানে হ'ব পাৰে আৰু 4 থাকিলে পাৰে এনেকুৱা কয় এতিয়া চোৱাচোন ইয়াতে যিমান কেইটা অংক আছে এইফালে এই অংক কেইটাৰ বাহিৰে বাকি আমাৰ অংক কি ৰৈ গ'ল চোৱা বাকি আমাৰ অংক ৰৈ গৈছে 2 3 7 8 মানে এই চাৰিটা অংকৰ যদি কোনোবা এটা অংক এটা সংখ্যাৰ শেষত থাকে তেতিয়াহলে আমি ফাইনালি কৈ দিম যে সেই সংখ্যাটো আমাৰ কি নহয় বৰ্গ সংখ্যা হ'ব নোৱাৰে বা বৰ্গ সংখ্যা নহয় মানে এটা সংখ্যাৰ এককৰ স্থানত যদি এই চাৰিটাৰ কোনোবা এটা অংক থাকে তেতিয়াহলে সেই সংখ্যাটো ডাইৰেক্ট বৰ্গ সংখ্যা নহয় বুলি কম কিন্তু যদি ইয়াৰে কোনোবা এটা থাকে তেতিয়াহলে সেই সংখ্যাটো আমাৰ বৰ্গ সংখ্যা হয় বুলি ক'ব নোৱাৰিম তেতিয়াহলে আমি ক'ব পাৰিম যে বৰ্গ সংখ্যা হোৱাৰ সম্ভাৱনা আছে মানে বৰ্গ সংখ্যা হ'ব পাৰে তেতিয়াহলে আৰু এটা শৰ্ত সিদ্ধ কৰিব লাগিব সেই শৰ্তটো মই ইয়াৰ নেক্সট পেজত আলোচনা কৰিছো চাবা এইবাৰ চোৱা মই সেই তালিকাখনৰ ওপৰত ভিত্তি কৰি মই কেইটামান টকা লিখিছো যে চাবা এইবিলাক পঢ়িলে গম পাবা মই তথাপি পঢ়ি দিছো চাবা 1 নম্বৰ যুগ্ম সংখ্যাৰ বৰ্গ সদায় যুগ্ম মানে 2 ৰ বৰ্গ 4 4 ৰ বৰ্গ 16 6 ৰ বৰ্গ 36 এনেকে আমি যিবিলাক যুগ্ম সংখ্যা লম সেই যুগ্ম সংখ্যাবিলাকক যদি আমি বৰ্গ কৰি দিও তাৰে বৰ্গফলবিলাক আমি কি পাম সদায় যুগ্ম পাম একেদৰে অযুগ্ম সংখ্যাৰ বৰ্গফল কি হ'ব সদায় অযুগ্ম হ'ব লিখি দিছো অযুগ্ম সংখ্যাৰ বৰ্গ সদায় অযুগ্ম হয় 2 নম্বৰটো চাবা 2 নম্বৰটো হল যে বৰ্গ সংখ্যা এটাৰ এককৰ স্থানত সাধাৰণতে 0 1 5 4 5 6 9 এইকেইটা অংক থাকিব পাৰে মানে এটা সংখ্যা বৰ্গ সংখ্যা হ'ব লাগিলে তাৰ শেষত এইবিলাক অংক থাকিব লাগিব এইবিলাকৰ বাহিৰে যদি বেলেগ অংক থাকে সেই সংখ্যাটো আমি কনফাৰ্ম কৈ দিম যে সংখ্যাটো আমাৰ বৰ্গ সংখ্যা নহয় কিন্তু যদি এইবিলাক অংক থাকে তেতিয়া আমি ক'ব নোৱাৰিম যে কনফাৰ্ম এই সংখ্যাটো বৰ্গ সংখ্যা হয় বৰ্গ সংখ্যা হ'ব পাৰেহে তাৰ মানে বৰ্গ সংখ্যা হ'বলৈ হলে আৰু এটা শৰ্ত সিদ্ধ কৰিব লাগিব সেই শৰ্তটো পিছত আছে চাবা এবাৰ চোৱা যে যিবোৰ সংখ্যাৰ এককৰ স্থানত 2 3 7 আৰু 8 অংক থাকে সেইবোৰ সংখ্যা বৰ্গ সংখ্যা নহয় মানে এই চাৰিটা অংকৰ কোনোবা এটা অংক যদি এটা সংখ্যাৰ শেষত থাকে এককৰ স্থানত থাকে তেতিয়াহলে সেই সংখ্যাটো আমি কি বুলি কম যে বৰ্গ সংখ্যা নহয় তেতিয়া চোৱা এবাৰ চোৱা 4 নম্বৰ যে বৰ্গ সংখ্যাৰ মৌলিক উৎপাদকীকৰণত মৌলিক উৎপাদকবোৰ জোড় হিচাপে থাকে এইটা চোৱা এই যে মই 2 নম্বৰটো কৈছিলো যে এটা সংখ্যাৰ এককৰ স্থানত যদি এই কেইটা অংক থাকে তেতিয়াহলে আমি সেই সংখ্যাটো বৰ্গ সংখ্যা হ'ব পাৰে বুলি কম তেতিয়া হলে আমি কেতিয়া হ'ব বুলি কম যেতিয়া এইটো শৰ্ত সিদ্ধ কৰিব আকৌ এই শৰ্তটো চাবা যে বৰ্গ সংখ্যাৰ মৌলিক উৎপাদকীকৰণত মৌলিক উৎপাদকবোৰ জোড় হিচাপে থাকে যদি আমাৰ যেটো সংখ্যা থাকিব সেই সংখ্যাটোক যদি আমি মৌলিক উৎপাদকত প্ৰকাশ কৰো যদি মৌলিক উৎপাদকবোৰ জোড় হিচাপে থাকে মানে যেটো মৌলিক উৎপাদক আহিব ধৰা 2 আহিল বা 3 আহিল বা 5 আহিল এইবিলাক যদি জোড় হিচাপে থাকে 2 দুটা থাকে বা 4টা থাকে 3 দুটা থাকে বা 4টা থাকে এনেকৈ যদি থাকে তেতিয়ালে এই সংখ্যাটো আমি কি কম বৰ্গ সংখ্যা বুলি কম তো বুজি পালা না এবাৰ চোৱা নেক্সট এবাৰ 5 নম্বৰত কি লিখিলো চাবা যে n স্কয়াৰ আৰু n+1 হোল স্কয়াৰৰ মাজত টুৱাইস nটা স্বাভাৱিক সংখ্যা থাকে মই চাবা অলপ এটো বুজাই দিছো চাবা কি ক'লে যে n স্কয়াৰ আৰু n+1 হোল স্কয়াৰৰ মাজত
টুৱাইছ এনটা স্বাভাৱিক সংখ্যা থাকে এইটো খুবেই দৰকাৰী এইটো চিন্তি ল'বা এইটো কিতাপত আছে কিন্তু এইটো মই আৰু এক্সট্ৰাকে এটা দি দিলো যে কি n স্কয়াৰ প্লাস n প্লাস 1 হোল n প্লাস 2 হোল স্কয়াৰৰ মাজত 2 ইনটু n প্লাস 1 n প্লাস হোল n প্লাস 1 প্লাস n এটা স্বাভাৱিক সংখ্যা থাকে তে চাবা মই এইবিলাক উদাহৰণৰ সহায়ত বুজাই দিছো চাবা বুজি লবা উদাহৰণ চাবা মই 5 নম্বৰটোৰ প্ৰথমতে উদাহৰণ দিছো যে 5 স্কয়াৰ আৰু 6 স্কয়াৰৰ মাজত এটা চোৱা n স্কয়াৰ আৰু n প্লাস 1 হোল স্কয়াৰ স্কয়াৰটো বাদ দিলে n আৰু n প্লাস 1 দুটা ক্ৰমিক সংখ্যা আৰু যদি বৰ্গ কৰি দিয়া হয় তেতিয়াহলে সেই বৰ্গ সংখ্যা দুটাৰ মাজত কিমানটা স্বাভাৱিক সংখ্যা থাকিব এই আমাক যি দুটা ক্ৰমিক সংখ্যা দিয়া থাকিব সেই ক্ৰমিক সংখ্যা দুটাৰ ভিতৰত যেটো সৰু সেই সংখ্যাটোৰ 2 গুণৰ সমান সংখ্যা থাকিব তে লিখি দিছো টুৱাইছ এনটা এটা চোৱা n আছে আৰু n প্লাস 1 আছে দুটা ক্ৰমিক সংখ্যা আৰু এই দুটাৰ মাজত এক ডিফাৰেন্স আছে আৰু এই সংখ্যাটো সৰু যেটো সংখ্যা সৰু হ'ব সেই সংখ্যাটোৰ 2 গুণৰ সমান সংখ্যা স্বাভাৱিক সংখ্যা থাকিব এটা চোৱা এটা লিখিলো মই 5 এটা লিখিলো 6 দুটা ক্ৰমিক সংখ্যা ইয়াৰে ভিতৰত আমাৰ 5টো সৰু তেতিয়াহলে 5ৰ 2 গুণৰ সমান স্বাভাৱিক সংখ্যা থাকিব তে এতে কিমানটা থাকিব 2 পূৰণ 5 সমান 10টা স্বাভাৱিক সংখ্যা আছে এবাৰ যদি এনেকৈ কোৱা হয় যে 7 স্কয়াৰ আৰু 8 স্কয়াৰৰ মাজত কিমানটা থাকিব এটা চোৱা 7 আৰু 8 এই দুটা আমাৰ ক্ৰমিক সংখ্যা আৰু স্কয়াৰ আছে মাজত কিমানটা স্বাভাৱিক সংখ্যা আছে সুধিলে এই যে 7 আছে আৰু 8 আছে এই দুটা সংখ্যাৰ ভিতৰত আমাৰ 7 টো সৰু সংখ্যাটোৰ 2 গুণৰ সমান স্বাভাৱিক সংখ্যা থাকিব তেতিয়ালে 2 পূৰণ 7 7 2 গুণ 14টা স্বাভাৱিক সংখ্যা থাকিব হা এইবাৰ চাবা এইবাৰ যদি মই দুটা ডিফাৰেন্স দিও চাবা মই যদি এনেকে দিও 10 স্কয়াৰ আৰু 12 স্কয়াৰৰ মাজত এইবাৰ চাবা অলপ কথা লক্ষ্য কৰিবা এই দুটা উদাহৰণত আমাৰ কি ক্ৰমিক আছিল কিন্তু এটো ইয়াতে আমাৰ কি নহয় ক্ৰমিক নহয় তা ক্ৰমিক নহলে কি কৰিবা চাবা মই কি কি আছো শুনিবা যে 2 পূৰণ হ'ব তাৰ পিছত এই যে আমাৰ 10 আছে অলপ ভাবা এতে 10 আছে আৰু ইয়াতে আছে আমাৰ 12 স্কয়াৰ 10 স্কয়াৰ ইয়াৰে মাজত কিমান এটা ৰৈ যাব 11 স্কয়াৰ তেতিয়াহলে আমি এই প্ৰথমতে এই দুটাৰ মাজত কিমান আছে হেতু উলিয়াম পিছত এই দুটাৰ মাজত কিমান আছে হেনেকে উলিয়াম তাৰ পিছত এইটো যোগ কৰি দিম আমি তাৰ কাৰণে মই এটা সূত্ৰ দি থৈছো চাবা কেনেকুৱা সূত্ৰটো যে আমি 2 পূৰণ কৰিম তাৰ পিছত এই যে 10 আছে আৰু 12 আছে আমি জোৰ পৰা আৰম্ভ হৈছে তাৰ পৰা আৰম্ভ কৰি এই 10 ৰ পৰা আৰম্ভ হৈছে না ইয়াৰ পৰা আৰম্ভ কৰি এই 12 লৈ না যাও তাৰ আগৰ সংখ্যাটো লৈ যোগ কৰি চাম কেনেকে 10 যোগ 11 তাৰ পিছত ইয়াতে কেইটা সংখ্যা যোগ কৰিলো চাবা এতে কেইটা সংখ্যা যোগ কৰিলো দুটা যিমানটা সংখ্যা যোগ কৰা হৈছে তাতকৈ এক কম সংখ্যাটো যোগ কৰি দিবা যোগ কৰি দিয়াৰ পিছত এইখিনি ক্যালকুলেশন কৰিবা যিমান হয় সিমানটা স্বাভাৱিক সংখ্যা থাকে তা ক্যালকুলেশন কৰিলে কিমান হ'ব 10 আৰু 11 যোগ কৰিলে হ'ব আমাৰ 21 21 2 গুণ 22 আৰু থাকিব এক যোগ কৰিলে হ'ব কিমানটা মানে 23টা স্বাভাৱিক সংখ্যা থাকিব চাবা মই আৰু এটা উদাহৰণ দিছো যদি মই 10 স্কয়াৰ আৰু 13 স্কয়াৰৰ মাজত হলো তেতিয়া কি হ'ব চাবা এইবাৰ অলপ মনোযোগ দিবা যে মই প্ৰথমতে কি কৈছো 2 পূৰণ কৰা তাৰ পিছত 10 ৰ পৰা আৰম্ভ কৰি 13 তকৈ এক কমলৈ যোগ কৰা মানে 10 যোগ 11 যোগ 12 13 লৈ না যাবা তাৰ পিছত ইয়াতে কিমানটা সংখ্যা যোগ কৰিলা তাতকৈ এক কম এতে যোগ কৰি দিবা এটা আমাৰ অংক সংখ্যা কেইটা আছিল এটা দুটা তিনটা তাতকৈ এক কম কি 2 যোগ কৰা এটা এইখিনি ক্যালকুলেশন কৰিলে আমাৰ যিমান হ'ব সিমানটা স্বাভাৱিক সংখ্যা থাকিব 10 স্কয়াৰ আৰু 13 স্কয়াৰৰ মাজত এটা চাও ক্যালকুলেশন কৰা এইখিনি যোগ কৰিলে কিমান হ'ব 2 3 আৰু ইফালে 30 33 লগত যদি মই 2 পূৰণ কৰো কিমান হ'ব 66
তাৰ লগত আকৌ কিমান যোগ কৰিব লাগিব 2 মানে আনসাৰ কিমান হ'ব 68 এতিয়া তোমালোকৰ কাৰণে এটা হোমৱৰ্ক থাকিল মই যদি ইয়াতে দিও যে 12 স্কয়াৰ আৰু 15 স্কয়াৰ এটো 15 দে এটো তোমালোকে কমেন্ট বক্সত কমেন্ট কৰি জনাবা ইয়াৰ আনসাৰ কিমান হয় ইয়াৰ পিছত হা দ্বিতীয় খণ্ডৰ বৰ্গ আৰু বৰ্গমূলৰ আমি বেছিকৈ আলোচনা কৰিলো পৰৱৰ্তী ক্লাছত আমি ইয়াৰ অনুশীলনৰ আমি গোটেইখিনি গণিত একফালৰ পৰা কৰি দিম তোমালোকে চাই থাকিবা